इन्डिया बोले कैसे कि मित्रता जेबो लाखोमानाय गैया बुंनांगौबाथाय बुंनांगौ डाइरेक्ट हाग्रामा महिलारि सारा दिनै मोनसे प्रग्रामाव ओरैबायदि माखासे बाइट होदों एसामिस मिडियाफोर गोबां दङमोन फैजों खोनासंनानै लानि आरो खोनानो मोन्दों दिपेन बर' सारनि निउस नोंथांमोना मोनखादों एसेबाबो हाबसुबाय गारनो हागौ नामा पलिटिक्सआव जयेन जासिगोन नामा बेफोरबायदि थ' बेनि सायाव कमेन्ट होनो हागोन दिपेन बर' सारा राजखान्थि पलिटिक्सआव डाइरेक्ट फैयोब्ला माबायदि जागोन दा जों खोनासंग्रोनि हाग्रामा सारनि बिबुंथि ইন্ডিয়া বলে কৈছে কি মিত্ৰতা ইন্ডিয়া তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ বিধানসভা নিৰ্বাচন এনেকুৱা গোটেই অসমত যেটো আজি ৰাজনৈতিক পৰিৱেশ খুব এনডিএৰ কাৰণে পজিশ্যনটো ভাল আৰু আমাৰ বিটিচিৰ লক্ষ্যটো হ'ল আমি অসমটো ষ্ট্ৰং কৰিব লাগিব অসমটো ষ্ট্ৰং কৰিব লাগিব তেতিয়াহে বড়োলেণ্ড উন্নতি হ'ব আমি সেইটো জানো ৰাজ্যসভা আসন হওক কিবা লোকসভা আসন হওক বা এছেম্বলি আসন হওক সেইটো এনডিএ হিচাপে যাব যিকেইখন আমি এনডিএ হিচাপে পাৰ্টিচিপেট কৰিব এই গোটেইকেইটা জিকি যাব আমাৰ মূল মন্ত্ৰটো হ'ল বিপিএফ দলৰ মূল মন্ত্ৰটো হ'ল অসমটো ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা অসম ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা বুজি পায় কি মিত্ৰতা ইন্ডিয়া বুলি কৈছে কি মিত্ৰতা ইন্ডিয়া তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ বাক্সা এয়াৰপৰ্ট নহয় মানাহৰ এয়াৰপৰ্ট বনোৱাৰ কথা তাৰমানে এয়াৰপৰ্ট কি ধৰণৰ এয়াৰপৰ্ট বনাব সেইটো পিছত আমি গম পাম মুঠতে সেইটো যেহেতু সেইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা টুৰিষ্ট প্লেচ মানাহটো ইয়াত হ'বই অকল এয়াৰপৰ্ট নহয় বিভিন্ন ধৰণৰ ফেচিলিটি এই অঞ্চলত নিশ্চয় থাকিব একে ইন্ডিয়া বুলি কৈছে কি মিত্ৰতা ইন্ডিয়া তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ বিধানসভা নিৰ্বাচন এনেকুৱা গোটেই অসমত যেটো আজি ৰাজনৈতিক পৰিৱেশ খুব এনডিএৰ কাৰণে পজিশ্যনটো ভাল আৰু আমাৰ বিটিচিৰ লক্ষ্যটো হ'ল আমি অসমটো ষ্ট্ৰং কৰিব লাগিব অসমটো ষ্ট্ৰং কৰিব লাগিব তেতিয়াহে বড়োলেণ্ড উন্নতি হ'ব আমি সেইটো জানো ৰাজ্যসভা আসন হওক কিবা লোকসভা আসন হওক বা এছেম্বলি আসন হওক সেইটো এনডিএ হিচাপে যাব যিকেইখন আমি এনডিএ হিচাপে পাৰ্টিচিপেট কৰিব এই গোটেইকেইটা জিকি যাব আমাৰ মূল মন্ত্ৰটো হ'ল বিপিএফ দলৰ মূল মন্ত্ৰটো হ'ল অসমটো ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা অসম ষ্ট্ৰং হোৱা মানে বিটিচি ষ্ট্ৰং হোৱা বুজি পায় কি মিত্ৰতা ইন্ডিয়া বুলি কৈছে কি মিত্ৰতা ইন্ডিয়া তাৰমানে আমি কৈ আছো অসমটো ষ্ট্ৰং হ'ব লাগে অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ বাক্সা এয়াৰপৰ্ট নহয় মানাহৰ এয়াৰপৰ্ট বনোৱাৰ কথা তাৰমানে এয়াৰপৰ্ট কি ধৰণৰ এয়াৰপৰ্ট বনাব সেইটো পিছত আমি গম পাম মুঠতে সেইটো যেহেতু সেইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা টুৰিষ্ট প্লেচ মানাহটো ইয়াত হ'বই অকল এয়াৰপৰ্ট নহয় বিভিন্ন ধৰণৰ ফেচিলিটি এই অঞ্চলত নিশ্চয় থাকিব একে